নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ তোমালোকৰ 18 নম্বৰ পাঠ। পাঠটোৰ নাম হ'ল আমাৰ চৌপাশৰ বজাৰ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি সোনকালে যাতে মুখস্থ হয় এনেকুৱা ধৰণৰ মই বনাই লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে গোটেইখিনি চাই থাকা আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। ক নম্বৰত দিয়া আছে বিনিময় প্ৰথা কাক বোলে। বিনিময় প্ৰথা কাক বোলে ইয়াত আমি সহজকৈ বুজিবলৈ গ'লে যেতিয়া আমাৰ পৃথিৱীত টকা পইচা নাছিল তেতিয়া বজাৰবিলাকত কেনেকুৱা আছিল, তোমাৰ ঘৰত যদি বেঙেনা বেছি আছে আৰু মোৰ ঘৰত যদি কিবা এটা ধৰা লাও বা কিবা শাক বেছি আছে তেনেহ'লে মই তোমালোকক শাক দিম বা লাও দিম, তোমালোকে মোক বেঙেনাখিনি দিবা। এইটো হ'ল বিনিময় প্ৰথা। উত্তৰত দিয়া আছে আমাৰ সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বোলো। খ নম্বৰত দিয়া আছে বজাৰ মানে কি। বজাৰ মানে কি এইটো আৰু তোমালোকক বুজাব নালাগে, তোমালোকে ভালকৈ জানা বজাৰ মানে কি। ইয়াত উত্তৰত দিয়া আছে বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজো য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰৰ মুখোমুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰী কিনা বেচা কৰে। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে দৈনিক বজাৰ সুবিধাসমূহ কি কি। ইয়াৰ উত্তৰত দিয়া আছে যিবিলাক ঠাইত দৈনিক বজাৰ বহে তাৰ সুবিধাসমূহ কি কি। দৈনিক বজাৰৰ সুবিধাসমূহ কি কি হ'ল, এক নম্বৰত দিয়া আছে দৈনিক বজাৰৰ সুবিধাসমূহ স্থায়ী হোৱাৰ বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি। দুই নম্বৰত দিয়া আছে দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়। ঘ নম্বৰত দিয়া আছে বস্তু দাম বা দৰ মানে কি। ইয়াৰ উত্তৰটো দিয়া আছে তোমাৰ বস্তু এটা ক্ৰয় কৰা বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুৰ দাম বা দৰ বুলি কোৱা হয়। এইবিলাক খুবেই সহজ কোৱেশ্চন, তোমালোকে এনেই বুজি যাবা। তাৰপিছত আমাৰ 9 নম্বৰত দিয়া আছে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়। ইয়াৰ উত্তৰটো হ'ব আমাৰ সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী বা বস্তু কেইবাখনো দোকানত থকা বাবে দামটো কম হয়। তাৰপিছত 6 নম্বৰত দিয়া আছে জোনবেলি মেলা কিহৰ বাবে বিখ্যাত। জোনবেলি মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। জোনবেলি মেলা এইটো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত হয়। যিবিলাক ল'ৰা ছোৱালীয়ে মৰিগাঁও ডিষ্ট্ৰিক্টত আছে তেওঁলোকে এই পাঠটো ভালকৈ বুজি পাবা বিনিময় প্ৰথা একচুৱেলি কি বুজায়। 2 নম্বৰত দিয়া আছে আমাৰ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে। ইয়াৰ উত্তৰটো হ'ব দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে কিনিব নোৱাৰোঁ। খ নম্বৰত দিয়া আছে আমাৰ বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে। ইয়াৰ উত্তৰটো হ'ব আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰ কৰে। এই বজাৰবোৰ মানুহৰ প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াৰ উপৰি সাপ্তাহিক বজাৰে
সমাজৰ অন্যান্য প্ৰয়োজন দূৰ কৰে। তাৰ পিছত আমাৰ গ নম্বৰত দিয়া আছে পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। পাইকাৰী বিক্ৰেতা মানে যিবিলাকে হ'লচেল ৰেটত যে কিবা বস্তু কিনি লয় সেইবিলাক তোমালোকে আমি গম পাওঁ পাইকাৰ, এইবিলাকৰ সম্পৰ্কে ইয়াত আলোচনা কৰিছে। পাইকাৰী বিক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাই যোগান ধৰা পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে। তাৰপিছত ঘ নম্বৰত দিয়া আছে বজাৰ শৃংখল মানে কি? উত্তৰ দিয়া আছে আমাৰ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হ'বলৈ যিবোৰ নীতি নিয়ম থাকে তাকে বজাৰ শৃংখল বোলে। তোমালোকে জানা বজাৰৰ কমিটি থাকে, এই বজাৰবোৰ কেনেকৈ পৰিচালনা কৰিব সেইবিলাকৰ যিবিলাক নীতি নিয়ম বান্ধাৰ কাৰণে কিছুমান মানুহ লগ লাগি এটা কমিটি বনায়, তাকে বজাৰ শৃংখল বোলে। তাৰপিছত আমাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক তোমালোকৰ একদম আহি থাকে। গ্ৰাহকে বস্তু ক্ৰয় কৰে, এইটো হ'ব 1 নম্বৰত দিয়া আছে পাইকাৰী বিক্ৰেতাৰ পৰা, খুচুৰা বিক্ৰেতাৰ পৰা। 3 নম্বৰত দিয়া আছে আমাৰ উৎপাদনকাৰীৰ পৰা, এইটোৰ সঠিক উত্তৰ হ'ব খুচুৰা বিক্ৰেতাৰ পৰা। খ নম্বৰত দিয়া আছে বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'ল ব্যৱসায়ীজনৰ কি হ'ব, লাভ নে লছ? বস্তু এটাৰ কিনা দামতকৈ বেচা দাম বেছি হ'লে ব্যৱসায়ীজনৰ তোমালোকে জানা এইটো লাভ হ'ব। গ নম্বৰত দিয়া আছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসমূহক কি বোলে? এইটো তোমালোকে গমে পোৱা, পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা আৰু হকাৰ বা ফেৰিয়ালা বোলে। এইটোৰ সঠিক উত্তৰ হ'ব তোমালোকৰ হকাৰ বা ফেৰিয়ালা। ঘ নম্বৰত দিয়া আছে সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে, এইটো হ'ব উত্তৰ সঠিক উত্তৰ বিক্ৰী বৃদ্ধি কৰা, লাভ অৰ্জন কৰা। 3 নম্বৰত দিয়া আছে লোকচান কৰা, এইটোৰ সঠিক উত্তৰ হ'ব আমাৰ লাভ অৰ্জন কৰা। তাৰপিছত আমাৰ দিয়া আছে ইয়াত 4 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াত 1 নম্বৰত দিয়া আছে আমাৰ ক নম্বৰত সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰা কিনো, এইটো হ'ব আমাৰ মুদ্ৰাৰ সহায়ত। খ নম্বৰত দিয়া আছে বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয়, এইটো হ'ব আমাৰ উত্তৰ কম। তাৰপিছত দেশ বজাৰৰ পুৰণি ব্যৱস্থা, বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা। তাৰপিছত দিয়া আছে ঘ নম্বৰ উৎপাদনকাৰীৰ পৰা বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে, এইটো হ'ব উত্তৰ পাইকাৰী। 9 নম্বৰত দিয়া আছে আমাৰ দেশ হৈছে বস্তু কিনা বেচাৰ মাধ্যম, এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ। মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম। আগতে কি আছিল আমাৰ বিনিময় প্ৰথা আছিল, তাৰ পিছত আবার কি আহিল মুদ্রা। 6 নম্বৰত দিয়া আছে ক্ৰয় দামতকৈ বিক্রয় দাম কম হলে কি হ'ব, এইটো আমাৰ লোকসান হ'ব। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।